নমস্কাৰ, স্বাগতম জনাইছো HKN News 24 সমূহ দৰ্শকসকলক মই চৌধুৰী। বন্ধুসকল, লগতে চাওক আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নিয়ম। প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ গৰাকীয়ে লাভ কৰিব 4 বিধকৈ সামগ্ৰী। জানি লওক কি কি নতুন নিয়মেৰে লাভ কৰিব ৰেচন। সামগ্ৰী কমকৈ দিলে ৰেচনৰ দোকানী পৰিব বিপদত। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নিয়ম। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি, দাইল আৰু নিমখ। মুঠ 4 বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। বজাৰ দৰতকৈ কমকৈ লাভ কৰিব ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। কেৱল ইমানেই নহয়, 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। ইয়াৰ উপৰি যদিহে আপোনাৰ উজালা গেছ কানেকশ্যন আছে, মাত্ৰ 250 টকাত পাব গেছ চিলিণ্ডাৰ। কিন্তু এই ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট। পৰৱৰ্তী খবৰ, বিজেপিত যোগদান প্ৰাক্তন IPS আনন্দ মিশ্ৰৰ। বাক্সাৰৰ পৰা বিজেপিৰ টিকট লাভৰ সম্ভাৱনা আনন্দ মিশ্ৰৰ। আজি বিজেপিত যোগদান কৰিলে প্ৰাক্তন IPS আনন্দ মিশ্ৰই। যুৱ সভাপতি পদৰ পৰা পদত্যাগ কৰে আনন্দ মিশ্ৰই। বাক্সাৰৰ পৰা বিজেপিৰ টিকট লাভৰ সম্ভাৱনা আনন্দ মিশ্ৰৰ। 2024 লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী আছিল একালৰ চিংগম আনন্দ মিশ্ৰ। IPS হৈ থাকোতে সকলোৰে বাবে আছিল ৰিয়েল লাইফৰ চিংগম। জনপ্ৰিয়তা এনে আছিল যে চিংগম আহিছে বুলি কোৱা হৈছিল সকলোৱে। চিংগম মিশ্ৰই চাকৰি এৰি যোগদান কৰিছিল ৰাজনীতিত। জন স্বৰাজ পাৰ্টীৰ যুৱ সভাপতিৰ পদত আছিল আনন্দ মিশ্ৰ। যুৱ সভাপতিৰ পদৰ পৰা পদত্যাগ কৰে প্ৰাক্তন IPS আনন্দ মিশ্ৰই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনালোকক জনাও যে যদি আপোনালোকে এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই, তেন্তে এতিয়াই লাইক কৰি লওক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। পৰৱৰ্তী খবৰ, তিনিচুকীয়াত হেলিকপ্টাৰৰ সৈতে ভয়ংকৰ কাণ্ড। কটমফি ৰক্ষা ভাৰতীয় সেনাৰ শীৰ্ষ বিষয়া। সীমান্তত সেনা বাহিনীৰ হেলিকপ্টাৰ হঠাৎ অৱতৰণ। তিনিচুকীয়াৰ অসম-অৰুণাচল সীমান্তত হঠাৎ অৱতৰণ কৰে হেলিকপ্টাৰে। ভাৰতীয় সেনাৰ দিনজানস্থিত সেনা কেম্পৰ পৰা অৰুণাচল গৈছিল হেলিকপ্টাৰখন। হঠাৎ যান্ত্ৰিক বিজুতি হোৱাৰ বাবে পাইলটে অৱতৰণ কৰে হেলিকপ্টাৰখন। হেলিকপ্টাৰত আছিল 4জনকৈ যাত্ৰী। 2 গৰাকী হেলিকপ্টাৰৰ পাইলট আৰু 2 গৰাকী ভাৰতীয় সেনাৰ শীৰ্ষ বিষয়া আছিল। দুৰ্ঘটনাৰ পৰা কটমপি ৰক্ষা পৰিল ভাৰতীয় সেনাৰ হেলিকপ্টাৰ। অৱতৰণৰ পিছতে স্থানীয় ৰাইজৰ ভিৰ। পৰৱৰ্তী খবৰ, 3 ইডিয়টছৰ আৰে কেহনা কিয়া চাহতে হ শীৰ্ষক জনপ্ৰিয় সংলাপৰ বাবে বিখ্যাত অভিনেতাগৰাকীৰ বিয়োগ। বৰ্তমান বলিউড জগতত শোকৰ ছাঁ। জনপ্ৰিয় অভিনেতা অচ্যুত পোদ্দাৰৰ দেহাৱসান। 91 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ অভিনেতাগৰাকীৰ। বৰ্তমান বলিউড জগতত শোকৰ ছাঁ। 3 ইডিয়টছ ছবিৰ আৰে কেহনা কিয়া চাহতে হ শীৰ্ষক জনপ্ৰিয় সংলাপৰ বাবে বিখ্যাত আছিল অভিনেতাগৰাকী। 125খনতকৈও অধিক ছবিত কাম কৰিছিল অভিনেতাগৰাকীয়ে। শাৰীৰিক অসুস্থতাত ভুগি আছিল অভিনেতাগৰাকী। 18 আগষ্টত তেওঁক ভৰ্তি কৰা হৈছিল মুম্বাইৰ এখন চিকিৎসালয়ত। অৱশেষত সকলোকে কন্দুৱাই শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। দিলৱালে, দাবাং, 3 ইডিয়টছ আৰু লাগে ৰহো মুন্না ভাই আদি চিনেমাৰ বাবে পৰিচিত। News Desk Report, HKN News 24।